ডিয়ার স্টুডেন্টস, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ মাই মাদাৰ এট 66 নামৰ কবিতাটি। এই কবিতাটিৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবিলাক তোমালোকক বাছনি কৰি দিয়া হৈ আছে। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু কুৱেশ্যনকেইটা শিকিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ জনা নাথাকে বা তোমালোকৰ ওচৰত নাথাকে তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি দিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। ব'লা এতিয়া ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। শৰ্ট টাইপ কুৱেশ্যনত প্ৰথমে তোমালোকে শিকিবা হোৱাই ৱাজ দ্য মাদাৰ বিন কম্পেয়াৰ্ড টু দ্য লেট উইণ্টাৰ্ছ মুন। 2 নম্বৰ, হোৱাই হেজ দ্য পয়েট ব্ৰড ইন দ্য image of the merry children spilling out of their homes. Question number 3, what is the kind of pain and ache that the poet feels? Question number 5, what do the young sprinting trees signify? Question number 7, what is the significance of the parting words of the speaker and her smile in my mother at 66? তাৰপিছত question number 10 শিকিবা What childhood fear did Kamala Das refer to in her poem? How did she hide it? এইকেইটা কুৱেশ্যন তোমালোকে শিকিবা। তাৰপিছত আৰু কেইটামান আছে চোৱা। 2 নম্বৰত চোৱা এটা পেৰাগ্ৰাফ উঠাই দিছে 2ৰ এ। But after the airport security check standing a few yards away, I looked again at her, one pale as a late winter's moon, and felt that old familiar ache. My childhood's fear, but all I said was, see you soon, Amma. All I did was smile and smile and smile. এইটো এটা কবিতাৰ ফ্ৰেজ হয়। এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে আৰু ইয়াৰ পৰা ওপৰত ভিত্তি কৰি তোমালোকক প্ৰশ্ন কৰা হৈছে 3টা। 1 নম্বৰ, হোৱাট ডিড দ্য স্পিকাৰ ডু আফটাৰ দ্য চিকিউৰিটি চেক? 2 নম্বৰ, হোৱাই ডিড দ্য পয়েট compare her mother's face to a late winter's moon? 3 নম্বৰ, what was the poet's childhood fear? এইটো চাবা। তাৰপিছত আৰু 4 নম্বৰত চোৱা এটা পেৰাগ্ৰাফ দিছে। 4 নম্বৰ পেৰাগ্ৰাফটো, ড্ৰাইভিং ফ্ৰম পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং আই চ মাই মাদাৰ বিচাইড মি ড'জ অপেন মাউথ হাৰ ফেচ এশ্যন লাইক ডেট অফ এ কৰ্পছ। ইয়াৰ পৰা তোমালোকক কুৱেশ্যন দিছে। 1 নম্বৰ, হোয়াৰ ৱাজ দ্য স্পিকাৰ ড্ৰাইভিং টু? 2 নম্বৰ, হোৱাট ডিড শ্বি নটিছ ৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ? এইকেইটা কুৱেশ্যন তোমালোকে চাব লাগিব। ইয়াৰ লগত আৰু 3 নম্বৰ প্ৰশ্ন দিছে, ফাইণ্ড 2 words ফ্ৰম দ্য পেছেজ ডেট মেন শ্লিপ লাইটলি এণ্ড ডেড বডি। 4 নম্বৰ দিছে, হোৱাই ৱাজ হাৰ মাদাৰ্ছ ফেচ লাইক ডেট অফ এ কৰ্পছ। 5 নম্বৰত এটা পেৰাগ্ৰাফ দিছে, but soon put that thought away and look out at young trees sprinting, the merry children piling out of their homes. ইয়াৰ পৰা 4টা কুৱেশ্যন দিছে তোমালোকক। 1 নম্বৰ, who looked out at the young trees? 2 নম্বৰ, which thought did the speaker put away? 3 নম্বৰ, what do young sprinting trees signify? 4 নম্বৰ, what did the speaker see the children doing? এইখিনি তোমালোকে চাবা। এডিশ্যনেল কুৱেশ্যন কেইটামান তোমালোকক দিয়া হৈছে চোৱা। 1 নম্বৰত, হোয়াৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু? হোৱাট ডিড শ্বি নটিছ ৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ? 6 নম্বৰ, হোৱাট ইজ দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ? হোৱাই ডাজ দ্য পয়েট ফিল হাৰ অল্ড ফেমিলিয়াৰ এক? কুৱেশ্যন নম্বৰ 10, হাউ ডিড কমলা দাস পুট এৱে দ্য থট অফ হাৰ মাদাৰ্ছ অল্ড এজ? এইখিনিৰ লগত তোমালোকে চাবা। Question number 11, why does the poet smile and smile? Question number 17, what is the kind of pain and ache that the poet feels? Question number 3, essay type question, how did the poet's mother look like? What kind of image has the poet used to signify her aging condition? তাৰপিছত আকৌ তোমালোকক এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে। এইটো চাবা, বি নম্বৰ, হাতৰ বি। আৰু এইটো চেপ্টাৰৰ পৰা
এইটো চেপ্টাৰৰ পৰা এইখিনি কুৱেশ্যন তোমালোকে চাবা, তেতিয়াহ'লে পৰীক্ষাত তোমালোকৰ কমন থাকি যাব। গতিকে কোনো চিন্তা নোহোৱাকৈ ভালকৈ পঢ়া, পৰীক্ষা যাতে ভাল হয় তোমালোকৰ শুভেচ্ছা থাকিল। ধন্যবাদ।